হয় নিশ্চয়কৈ কালি যি বজালিৰ বামাখাটাৰ পৰা পাঠশালাৰ মাজেৰে মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা তেওঁ অনুষ্ঠিত কৰিছিলে আৰু সেই জন আশীৰ্বাদ যাত্ৰাত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰিছিলে, সমগ্ৰ পথছোৱা মানুহেৰে ভৰি পৰিছিলে। তাৰ মাজতে পাঠশালাৰ মাজমজিয়া তিনিগৰাকী বিশেষভাৱে সক্ষম লোক আছিলে আৰু সেই তিনিগৰাকী সক্ষম লোক দেখা মাত্ৰকে তেওঁ ৰথৰ পৰা মুখ্যমন্ত্ৰীগৰাকী নামি আহি কি ধৰণে তেওঁলোকক আশ্বাস দিছিলে, কি ধৰণে সাহস দিছিলে সেই কথা আমি জানিম। এয়া হৈছে পিংকু তালুকদাৰ এক অনাকাংক্ষিত দুৰ্ঘটনাত তেওঁ আহত হৈ বিগত 10টা বছৰে এনেধৰণে তেওঁ হুইল চেয়াৰৰ সংগী হৈছে আৰু তেওঁ আছিলে কালি জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কি ধৰণৰ কি হৈছিলে মই জানিব বিচাৰিম। কালি দেখিছোঁ জন আশীৰ্বাদ যাত্ৰাত আপোনাক মুখ্যমন্ত্ৰী আহিয়ে মাত এষাৰ দিলে, আচলতে কি হৈছিল গোটেই কথাখিনি? কালি মানে মুখ্যমন্ত্ৰী মহোদয়ৰ জন আশীৰ্বাদ যাত্ৰা কথাটো গম পাই বজালিত মানে মই হুইল চেয়াৰ লৈ গৈছোঁ তালৈ আৰু মোৰ লগত দুজন বন্ধু আহিছিল, তিনিওজনে মানে ৰাস্তাৰ কাষত ৰখি আছিলোঁ। মুখ্যমন্ত্ৰী আহি মানে আমাক দেখা পোৱাৰ লগে লগে ৰথৰ পৰা নামি আহিছে, নামি আহি ধুনীয়াকৈ আমাৰ লগত কথা পাতিছে, আশ্বাস দিছে আমাক, কাম যি হ'ব চব কৰি দিম তেনেকৈ কৈছে। এটা বিশ্বাস আছিল নে ইমান হেজাৰ হেজাৰ মানুহৰ বেহুফালি যে তেওঁ নামি আহিব আপোনালোকৰ ওচৰলৈ? হয়, বিশ্বাস আছিল। তেখেতে মানে দিব্যাংগজনক বা বৃদ্ধজনক তেখেতে গাড়ীৰ পৰা নামি য'তে নেদেখিলেও গাড়ীৰ পৰা নামি মাত এষাৰ দিয়ে, আশ্বাস দিয়ে। সেইকাৰণে তেখেতে মানে অসমবাসী ৰাইজৰ মানে ৰাইজে তেখেতক আঁকোৱালি লৈছে। তেখেতে মানে আৰু পুনৰ মুখ্যমন্ত্ৰী হওক সেইটো বিচাৰিছোঁ মই। এতিয়া যিহেতু আপোনালোকক আশ্বাস দিলে, কথা পাতিলে, মনত কি ভাৱ হৈছে এতিয়া মানে তেখেতে যেতিয়া নামি আহিছে তেতিয়াই মই ভাবিছোঁ মানে নতুন জীৱন পালোঁ আৰু তেখেতে এইখিনি কাম কৰিব। বিশ্বাস আছে? বিশ্বাস আছে, সম্পূৰ্ণ 100% বিশ্বাস আছে। তেখেতে মানে এনেকুৱা মানুহক তেখেতে সহায় কৰে। আপোনালোকৰ নামি আহিছে মানে পুনৰ জীৱন আপোনাৰ ঘূৰাই পাম, তেখেতে এইখিনি কৰিব বুলি বিশ্বাস আছে মোৰ। তেখেতে ৰাস্তাৰে গৈ থাকিলে ক'ৰবাত যদি বৃদ্ধ দেখা পায়, দিব্যাংগজন দেখা পায়, তেখেতে নিজে গাড়ীৰ পৰা নামি আহে, সিহঁতৰ লগত কথা পাতে। কোনোবা কেঁচুৱা কান্দি থাকিলে নিজে কলাত তুলি লয়। আগতে তেনেকুৱা মুখ্যমন্ত্ৰী দেখা নাছিলোঁ। এনেকুৱা দেখা নাছিলোঁ। কেতিয়াবা ওলাবনে এনেকুৱা? নাই, নলয় আৰু এনেকুৱা নলয় আৰু। হয় নিশ্চিতভাৱে যিহেতু এইগৰাকী মুখ্যমন্ত্ৰীয়ে আৰ্তজনৰ বা বিভিন্নজনক তেওঁ চিকিৎসা প্ৰদান কৰি নতুন জীৱন দিছে আৰু এইসকল বিশেষভাৱে সক্ষম লোকৰো এটা বিশ্বাস আছে যে মুখ্যমন্ত্ৰীয়ে কথা দিছে, কথামতে কাম হ'ব। মই পুনৰ পিংকুৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ যে ইমান মানুহ যে ৰখি থাকে, আপুনি নিশ্চয় এতিয়া যিহেতু ঘৰতে থাকে, মোবাইলৰ লগতো থাকে আপুনি, এই যে মানুহৰ যে এই মৰম, পুৱাৰে পৰা ইমান ভোকে পিয়াহে মানুহ ৰখি থাকে, কি শক্তি এইটো মুখ্যমন্ত্ৰী? এইটো মানে তেখেতক মানে মানুহৰ আশীৰ্বাদ আছে তেখেতৰ। মানুহ মানে ইমান তেখেতে আহা গম পালে মানে ইমান মানুহৰ সমাগম হয়, মানে ভোক পিয়া মানে চব বাদ দি মানুহ, ৰ'দ বৰষুণ বাদ দি মানে হাজাৰ হাজাৰ মানুহ। কালি পাঠশালাত দেখিছোঁ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, মানে শিশুৰ পৰা বৃদ্ধলৈ মানে হাজাৰ হাজাৰ মানুহ হৈছে। আৰু তেখেতক মানে ভগৱানে আৰু শক্তি দিয়ক। কালিৰ পৰা যিহেতু দীৰ্ঘদিন ধৰি আপুনি আছে ঘৰৰ ভিতৰতে, কালিৰ পৰা কিবা মনটো অলপ পাতল লাগিছে? অলপ ভাল লাগিছে। মানে মামাক ওচৰৰ পৰা মানে লাৰি চোৱাৰ এবাৰ হেঁপাহ আছিল আৰু মই গামোচা এখন দিছোঁ, মামাক পিন্ধাইছোঁ, সেইটো মানে ভাল লাগিছে। আৰু যিহেতু এতিয়া আপোনাক আশ্বাস দিলে, আপুনি কি অনুৰোধ কৰিব তেখেতক? মানে মোৰ উন্নত চিকিৎসাৰ কাৰণে মানে গুৱাহাটীত ফিজিঅ'থেৰাপি চেণ্টাৰ আছে এটা, তাত মানে মোৰ চিকিৎসাটো কৰি দিলে হয় আৰু সেইখিনি আপুনি পুনৰ নতুন জীৱন মানে তাতে পাম বুলি মই আগৰ নিচিনা মানে খোজ কাঢ়িব লাগে। আৰু মই 10 বছৰ হ'ল এনেকৈ হুইল চেয়াৰতে আছোঁ। হুইল চেয়াৰখন সংগী হৈ গৈছে এতিয়া। তেওঁ মুখ্যমন্ত্ৰীয়ে হুইল চেয়াৰখন আপোনাৰ পৰা এৰাব লাগে। হয়, সেইটোৱে বিশ্বাস আছে, তেখেতে এইখিনি কৰিব। বিশ্বাস আছে। হয়, সকলোৰে বিশ্বাস আছে আৰু যি বিশ্বাস, সেই যি আশ্বাসৰ মাজতে আজি মুখ্যমন্ত্ৰী হৈছে। যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সহস্ৰজনক নতুন জীৱন দিছে। এই ধৰণৰ যি বিশেষভাৱে সক্ষম দুৰ্ঘটনাত আহত হোৱাৰ পিছত পিংকু তালুকদাৰৰো এটা আশা, অদম্য হেঁপাহ, বিশ্বাস আৰু আশ্বাস তেওঁ যি ধৰণে দিয়ে, সেই বিশ্বাসক তেওঁ আগত ৰাখি তেওঁ ভাবিছে তেওঁৰ যেন নতুন জীৱন তেওঁ ঘূৰাই পায়। আমিও মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে এই ধৰণৰ যি বিশেষভাৱে সক্ষম এই তিনি লোকক যাতে মুখ্যমন্ত্ৰী যি ধৰণে আশ্বাস দিছে সেই আশ্বাস পূৰণ কৰি নতুন জীৱন যাতে প্ৰদান কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।